নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ গুৱাহাটী মহানগৰীত যি ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে য'ত এগৰাকী যুৱতীৰ মৃত্যু ঘটিল সোমবাৰে নিশা 9:30 বজাত সেই ৰহস্যজনক দুৰ্ঘটনাটো ঘটিছিল কিন্তু ৰহস্য কিয় বহুতে ৰহস্যৰ গোন্ধ পাইছে দ্ৰুতবেগী অল্টো বাহনে খুন্দা মাৰে পথৰ কাষৰ ৰেলিং আৰু বৈদ্যুতিক খুঁটাত দুৰ্ঘটনাগ্ৰস্ত অল্টোখনত আছিল 4 যুৱকসহ যুৱতীগৰাকী মৃত 24 বছৰীয়া নেহা দাস নামৰ যুৱতীগৰাকীৰ ঘৰ আছিল ফটাখিলামপাৰীত গাড়ীখনৰ চালকৰ আসনত আছিল কায়ুম সৈয়দ নামৰ এজন যুৱক গাড়ীখনত আছিল পাৰবিন সোনি অক্ষয় জালান ওমৰ সৈয়দ নামৰ আন 3 যুৱক নিচাসক্ত অৱস্থাত তীব্ৰ বেগত গাড়ী চলাইছিল কায়ুম সৈয়দে আহিছে পোহৰলৈ কুমাৰপাৰা পাছালিৰ পৰা উজান বজাৰৰ বেলিভিউ অভিমুখে গৈ থকা এই গাড়ীখন এনেকৈ দুৰ্ঘটনাত পতিত হৈছিল দুৰ্ঘটনাৰ পূৰ্বে কুমাৰপাৰাৰ এখন চাহ বিপণীত লুডু খেলি আছিল নেহা পাৰবিন অক্ষয় আৰু উমাৰে সেই সময়তে কায়ুম সৈয়দ নামৰ যুৱকজনে বাহনখন লৈ গৈছিল বিপণীখনলৈ 4 বন্ধু বান্ধৱীক বেলিভিউলৈ ফুৰাবলৈ নিয়াৰ প্ৰস্তাৱ দিছিল কায়ুমে আৰু বেলিভিউলৈ যোৱাৰ পথতে সংঘটিত হ'ল সেই ভয়ংকৰ দুৰ্ঘটনাটো এখন ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ ৰেলিং আৰু বৈদ্যুতিক খুঁটাত খুন্দা মাৰিছিল বাহনখনে পিছফালে আসনত বাওঁফালে বহি থকা নেহা দাসৰ ঘটনাস্থলীতে মৃত্যু ঘটিছিল ঘটনাৰ পিছত একাংশই উত্তম মধ্যম সোধাই চালক কায়ুমক দুৰ্ঘটনাটোৰ লগে লগে পলায়ন কৰি দিয়ে অক্ষয় জালান ওমৰ সৈয়দ আৰু পাৰবিন সোনিয়ে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে নেহাৰ মৃতদেহ বাহনখন জব্দ কৰাৰ লগতে চালক কায়ুমক আটক কৰিছে আৰক্ষীয়ে পৰৱৰ্তী সময়ত পাৰবিন সোনি নামৰ যুৱকজনক আটক কৰিলে আৰক্ষীয়ে এই পৰ্যন্ত পলাতক অক্ষয় জালান আৰু ওমৰ সৈয়দ সুৰাপান কৰি তীব্ৰ বেগত গাড়ী চলোৱাৰ কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে চালক কায়ুম সৈয়দে দুৰ্ঘটনাত পতিত হোৱা বাহনখন আছিল কায়ুমৰ বন্ধু আকাশ নামৰ এজন যুৱকৰ পোনপটীয়াকৈ এতিয়া আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত অত্যন্ত শিহৰণকাৰী এটা ঘটনা গুৱাহাটীৰ এটা খুব গুৰুত্বপূৰ্ণ অঞ্চলত এই ধৰণৰ শিহৰণকাৰী দুৰ্ঘটনা দুজন মানে পলায়ন কৰিছে এগৰাকী যুৱতীৰ মৃত্যু ঘটিল কেনেকুৱা ধৰণৰ ঘটনা বা কি হৈছিল ইতিমধ্যে চালকে সুৰাপান কৰিছিল বুলি জনা গৈছে হয় গীতাশ্ৰী আমি তাৰ পূৰ্বে শেহতীয়া আপডেটখিনি দিবলৈ যত্ন কৰিম বা জনাবলৈ যত্ন কৰিম যে ইতিমধ্যে যিগৰাকী নেহা দাস বা যোৱাকালি ঘটনাটো যিগৰাকী নেহা দাসৰ মৃত্যু হৈছিল তেওঁৰ দেউতাক আহি পাণবজাৰ যান বাহন আৰক্ষী শাখাত উপস্থিত হৈছে যাৱতীয় যিসমূহ আইনী কাম কাজ আছে সেই কাম কাজসমূহ আগবঢ়াই নিবৰ বাবে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আনফালে যদি চাওঁ তেন্তে বৰ্তমান সময়তো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHত নেহা দাসৰ মৃতদেহ ৰখা হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে হয়তো যি যাৱতীয় কাম কাজ আছে বা আইনী যি কাম কাজসমূহ আছে তাৰ পাছতেই নেহাৰ পোষ্টমৰ্টম কৰা হ'ব মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়া হ'ব নেহাৰ মৃতদেহ গতিকে এইখিনি শেহতীয়া আপডেট কিন্তু যোৱাকালি ঘটনাটো আপুনি যি ধৰণে বৰ্ণনা কৰিলে ইতিমধ্যে সকলোখিনি কথা আপুনি কৈছে যে কিমান এটা ভয়ংকৰ হ'ব পাৰে গোটেই দুৰ্ঘটনাটো আৰু 5জনকৈ ব্যক্তি এই মোৰ পাছফালে যিখন বাহন বৰ্তমান সময়ত এল্টো বাহন উপস্থিত আছে বা দেখুৱাইছোঁ আমি দৰ্শকসকলক এই বাহনখনতে 5জনকৈ ব্যক্তি আহিছিল আৰু বহুত দেৰিও নহয় যদি চাওঁ তেন্তে 9:30 বজাৰ ভিতৰত এই গোটেই ঘটনাটো সংঘটিত হৈছিল তেন্তে এটা স্পষ্ট কথা যে যি স্থানত গোটেই ঘটনাটো সংঘটিত হৈছে এটা সদাব্যস্ত ৰাজপথ আৰু যথেষ্ট যান-জঁট দেখিবলৈ পোৱা যায় তেনেস্থলত অতি আচলতে দ্ৰুতগতিৰে গাড়ী চলাই মদ্যপান কৰি গাড়ী চলোৱাটো কিমান যুক্তিসংগত বা ফুৰিবলৈ গৈছিল আটাইকেইজনে বেলিভিউলৈ লৈ যোৱাৰ কথা আহিছে পোহৰলৈ যে কায়ুম সৈয়দে গাড়ীখন লৈ কোনোবা আকাশ নামৰ বন্ধুৰ গাড়ীখন লৈ কুমাৰপাৰা পাছালিলৈ গৈছিলে কুমাৰপাৰালৈ গৈ তাত লুডু খেলি থকা বাকী কেইজনক তেওঁলোকক লগ পাইছিল আৰু তাৰপিছত তেওঁলোক উজান বজাৰৰ বেলিভিউ অভিমুখে ৰাওনা হৈছিল হয় গীতাশ্ৰী কথা সেইখিনিয়ে যে কুমাৰপাৰা এখন বিপণী আছে যিখন বিপণীত আচলতে পাৰবিন শ্ৰেণী আৰু আন যি আচলতে নেহা দাসকে ধৰি আন কেইবাজনো আচলতে ল'ৰাই বন্ধুবৰ্গই আচলতে লুডু খেলি আছিল বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতেই যিজন যুৱক ইতিমধ্যে আপুনি নাম উল্লেখ কৰিছে যে কায়ুম সৈয়দ নামৰ যুৱকজনে এই বাহনখন লৈ আহিছিল আৰু এই বাহনখন লৈ আহি তেওঁলোকক ফুৰিবলৈ যাবলৈ প্ৰস্তাৱ দিছিল আৰু ভৰলুমুখ হৈ যি ধৰণে আচলতে কুমাৰপাৰাৰ পৰা আহিব পাৰি ঠিক তেনেধৰণে ভৰলুমুখ দিশৰ পৰা বেলিভিউৰ দিশে অগ্ৰসৰ হৈছিল বা উজান বজাৰ স্থিত যি বেলিভিউ পইণ্ট এক যথেষ্ট আচলতে জনপ্ৰিয় পইণ্ট গুৱাহাটীৰ ভিতৰত বুলি জনা যায় জনপ্ৰিয় পইণ্ট বুলি কোৱা হয় গতিকে সেই স্থানলৈ ফুৰিবৰ বাবে তেওঁলোক আহিছিল বুলি জনা গৈছে আৰু গাড়ীখনৰ ভিতৰত 5জনকৈ ব্যক্তি আহিছিল মৃত নেহা দাস আহিছিল যদি নামকেইটা বৰ্তমান সময়ত তেন্তে কায়ুম দাস যিজনে গাড়ীখন চলাই আছিল আনফালে যদি চাবলৈ যায় তেন্তে পাৰবিন সোনি অক্ষয় জালান আৰু ওমৰ সৈয়দ তাৰে ভিতৰত বৰ্তমান সময়ত দুজন পলাতক অক্ষয় জালান আৰু ওমৰ সৈয়দ নামৰ দুজন যুৱক বৰ্তমান সময়ত পলাতক বুলি ঘোষণা কৰা হৈছে বা তেওঁলোক যি সময়ত আচলতে ঘটনা সংঘটিত হৈছিল তাৰ পাছতে তেওঁলোকে সেই স্থানৰ পৰা পলায়ন কৰিছিল সেই স্থানৰ পৰা আঁতৰি গৈছিল কিন্তু তাৰ পাছৰ সময়ত
আন এজন ব্যক্তি আচলতে তেওঁলোকৰ সৈতে পলাই যোৱা দেখিবলৈ পোৱা গৈছিল যে পাৰবিন চৈনিক কিন্তু শেষৰ শেহতীয়া সময়ত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি পাৰবিন চৈনিক আটক কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বৰ্তমান সময়ত আৰক্ষীৰ জালত যদি কোৱা হয় তেন্তে পাৰবিন চৈনী আৰু কায়ুম ছৈয়দ নামৰ যি দুজন আচলতে যুৱক নেহা দাসৰ সৈতে এইখন বাহনত আছিল গতিকে দুইজন যুৱক আৰক্ষীৰ কাষ্টিডিত আছে অৰ্থাৎ এয়া ৰেছ ড্ৰাইভিঙৰ এটা ঘটনা য'ত তীব্ৰ বেগত সুৰাপান কৰি বাহন চলাই ধৰণে গুৱাহাটীৰ এটা খুব মাজমজিয়াত ক'বলৈ গ'লে দুৰ্ঘটনা সংঘটিত কৰিলে নে আন কিবা আৰু সমান্তৰালকৈ আচলতে ইয়াত আৰক্ষীয়ে কি ভাষ্য দিছে আৰু যিসকল একেলগ হৈছিল তেওঁলোক আচলতে ফুৰিবলৈ গৈছিল হয় ইতিমধ্যে ঘৰৰ মানুহে যোৱাকালি দিনটোত যি নেহা দাসৰ মৃত্যু হৈছে নেহা দাসৰ পিতৃয়ে এটা কথা ঘোষণা কৰিছে বা এটা মন্তব্য কৰিছে যে নেহাই টিউশ্যন ল'বলৈ আহিছিল বা কণ যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক টিউশ্যন কৰে গতিকে টিউশ্যনৰ বাবে ঘৰৰ পৰা স্কুটিখন উলিয়াই লৈ আহিছিল বা স্কুটিখনৰ সৈতে আহিছিল কিন্তু পিছৰ সময়ত দেখিবলৈ পোৱা গ'ল যে এই দুৰ্ঘটনা সংঘটিত হোৱা সময়ত নেহা স্কুটিত নাছিল আচলতে এইখন বাহনৰ ভিতৰতহে পোৱা গৈছিল গতিকে হয়তো তেওঁলোকে পুৰণি চিনাকি আছে তেওঁলোকৰ মাজত হয়তো তেওঁলোকৰ আগৰ পৰাই ইজনে আনজনক জানে বা চিনি পায় গতিকে এই যি আচলতে ফুৰিবলৈ যোৱা প্ৰস্তাৱ আছিলে কায়ুম ছৈয়দৰ গতিকে সেই সূত্ৰে আচলতে ফুৰিবলৈ যোৱা প্ৰস্তাৱ দিছিল আৰু তাৰ ফলত আহি এনে এটা ঘটনা সংঘটিত হ'ল আৰু অত্যাধিক মদ্যপান কৰি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আচলতে তীব্ৰ যান জঁট থকা দেখিবলৈ পোৱা যায় আৰু ইতিমধ্যে এখন ৰিক্সাৰ কথা আহি পৰিছে গতিকে ৰিক্সাখনক বচাবলৈ গৈ এনে এটা দুৰ্ঘটনা সংঘটিত হ'ল বুলি কোৱা হৈছে বা তেওঁ যি কায়ুম ছৈয়দ আছে কায়ুম ছৈয়দে মদ্যপান কৰি যে বাহন চলাইছিল সেই কথা আৰক্ষীয়ে আগত স্বীকাৰোক্তি কৰিছে গতিকে এটা কথা ঠিক যে বাহনখন অতি তীব্ৰগতিত আছিল অতি জোৰেৰে চলিছিল আৰু কায়ুম ছৈয়দে মদ্যপান কৰি আছিল আৰু বাহনখনত যদি চোৱা হয় তেন্তে 5জনকৈ ব্যক্তি এনে সাধাৰণ বাহনবোৰত আচলতে সাধাৰণতে 4জনকৈ ব্যক্তি যোৱাটো সমীচীন বুলি কোৱা হয় বা 4জন ব্যক্তিৰ ভাৰসাম্য এনেবোৰ বাহনত আচলতে সমীচীন বুলি কোৱা হয় কিন্তু তেনে ক্ষেত্ৰত 5জনকৈ ব্যক্তি উঠি তীব্ৰগতিত গাড়ী চলোৱাৰ ফলতে এনে এটা যে দুৰ্ঘটনা সংঘটিত হৈছে সেইটো এটা সাধাৰণ কথা বা সেইটো এটা স্পষ্ট কথা বা স্বাভাৱিক কথা বুলি ক'ব পাৰি যদি আনফালে চাওঁ তেন্তে যি কেইজন আচলতে পলাতক হৈ আছে বৰ্তমান সময়ত তেওঁলোকে আচলতে কিয় পলাতক হৈ আছে যেতিয়া দুৰ্ঘটনা সংঘটিত হ'ল নেহা দাসৰ থিতাতে মৃত্যু হৈছিল বা তেওঁ মৃত্যুৰ সৈতে সেই সময়ত যুঁজি আছিল তেন্তে তেওঁলোকৰ সেই সময়ত নৈতিক দায়িত্ব আছিল যে তেওঁলোকে নেহা দাসৰ চিকিৎসাৰ ব্যৱস্থা কৰক বা তেওঁলোকে গোটেই পৰিস্থিতিটো আচলতে যিহেতু একেখন গাড়ীতে অহা এজনৰ মৃত্যু হৈছে গতিকে তেওঁলোকে লগতে থাকি আচলতে গোটেই ঘটনাটো নিয়ন্ত্ৰণাধীন কৰক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম এই মুহূৰ্তত বিদায় লৈছো আমি যেটো আহি পাইছো মানে সব পানবাজাৰ দিগৰ পৰা এখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে তো গাড়ীখন হয়তো সিগনেলৰ কাৰণে না কি হ'ল তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট সাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যেটো সাইড থাকে এইটো লগাই দিলে কিন্তু মানে ড্ৰাইভাৰৰ যেটো সাইড ইয়াত লাগিছে ছোৱালীজনী পিছত বহি আছে কিন্তু এটা ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে কেইজন আছিলে তাত মানে আমিতো এজন পাইছোঁৱে লগত তেওঁক থানাত লৈ যোৱা হৈছে আৰু এজন তাতে ওচৰৰ মানুহে কৈছে যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি এজন পলাই যোৱা বুলি কৈছে কি নাম ছোৱালীজনী নেহা দাস বুলি এতিয়া গম পাইছোঁ এইটো এল্টো টাইপ গাড়ী হ'ব চাৰিচকীয়া বেলেগ গাড়ী খুন্দোৱা নাই নিজে এই যিটো মাজত ডিভাইডাৰ থাকে না ৰাইট চাইডে গাড়ীখন খুন্দি আহি তাতে ৰৈ আছে আৰু ছোৱালীজনী আমি স্পটতে এনেকৈ পাইছোঁ আৰু চালকে হয়নে এতিয়া তেওঁ লগতে থকা হয় এজন পাইছোঁ আৰু মানুহ তেওঁৰ নামটো গম পোৱা নাই জানিব তেওঁ মানে আমি সোধ পোছ কৰোঁতে একো কোৱা নাই তেওঁ অলপ অবাক হৈ আছে মানে কিবা ড্ৰিংকিং চিংকিং কৰিছিলে এইটো আমি টেষ্ট কৰিলেহে গম পোৱা যাব তেওঁক অলৰেডি থানাত লৈ যোৱা হৈছে টিউশ্যনত ওলাই আহিছিল আহি মাকে ফোন কৰোঁতে ক'লে যে মই অলপ কিবা এটা খাই আহিম বুলি কৈ আৰু তাৰপিছত আৰু অহা নাই তাৰপিছত আৰু পিছত আমি গম পালোঁ এই থানাৰ পৰা এনেকুৱা ফোন কৰিলে তেতিয়া আমি ওলাই আহিলোঁ আৰু ইয়াতে আহি পূৰা শেষেই হ'ল তাইৰ লগততো মই কথাই পতা নাই আজি তাইতো কেইটামান বজাত আহিছিলে এইটো মইতো ৰাতিপুৱাই ওলাই যাওঁ মাকে গম পাব এইটো কথাটো তাৰমানে দিনত তাই টিউশ্যন থাকেতো টিউশ্যন থাকোঁতে আজি কিন্তু টিউশ্যন এডভান্স ওলাই গৈছে এডভান্স ওলাই আহিছে আৰু তাই মই সেইকাৰণে মাকক আহি 8:30মান বজাত খুজিলোঁ টিউশ্যন পৰা নাহে নেকি কৈছে এই ফোন কৰিছোঁ এই কিবা এটা খাই আহিব টিউশ্যনৰ পৰা শেষ কৰি ঠিক আছে তেতিয়াহ'লে তাই স্কুটিখন লৈছিলে স্কুটিখন এতিয়া ক'ত থৈছে তাইতো এক্সিডেণ্ট হৈছে গাড়ীত হৈছে গতিকে এতিয়া কথা হ'ল কি এই মই লগৰ কোনোবা আছে নেকি চাব আহিছোঁ স্কুটিখন ক'ত ৰাখি থৈ আহিল মানে গাড়ীত মানে আগে পিছে লগৰ লগত যায় নেকি লগৰ লগত সেনেকুৱা যায় বুট কৰোঁ হয়
এনেকুৱা যাই গোট কৰোঁ। এনেতো ৰাতি বেছি বাহিৰত নাথাকে, আজি ধৰক এতিয়া নিশা নহয় এনেকুৱা তাই ধৰক 10টা 10:30 তাইত বাজেই, গতিকে আৰু ইমান ভাবিব লগা নাছিল আৰু আমাৰ মানে ডিগ্ৰী ফাইনেল এই 2026 তাই ক্লিয়াৰ হ'লে হয় আৰু ৰিজাল্ট দিবই আৰু 2 দিন। কোন কলেজত পঢ়ে? তাই পঢ়ে আমাৰ RG বৰুৱা ৰাধাদেৱ বন্ধু। তাইৰ লগত কোন কোন আছে এইটো গম নাপাওঁ। ঘৰত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মানে 2জন যুৱক আৰু আছিলে পলায়ন কৰিছে, এজন ড্ৰাইভাৰ ধৰিছে, এনেকুৱা আমি গম এনেকুৱা হ'ব পাৰে। আৰু তাইৰ বন্ধু বান্ধৱ বেছি, তাইৰ এই বন্ধু বান্ধৱী, গতিকে আৰু বন্ধু বান্ধৱীবিলাক এতিয়া কলেজৰ বন্ধু বান্ধৱী নে স্কুলৰ বন্ধু বান্ধৱী সেইটো মই ইমান ক'ব নোৱাৰিম। জেনেৰেলি এই উজান বজাৰৰ এইটো চাইডত খাব আহে, এই হোটেল চোটেলবিলাক যে তাতে খাব আহে। টিউশ্যন তাই কৰেই। পুনৰ গ্ৰেপ্তাৰ ECS নুপুৰ বৰা। গোটানগৰৰ পৰা CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক। নুপুৰৰ বিৰুদ্ধে বৰপেটা জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CM ভিজিলেন্সত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিতে তদাৰকী কোষত ৰুজু হৈছিলে 32/25 নম্বৰত গোচৰ। নুপুৰৰ বিৰুদ্ধে অৰ্ধশতাধিক লোকৰ ভূমি জালিয়াতি কৰি নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ আছে। লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ কৰিছিল নামজাৰি। CM ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। আনহাতে বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চলাইছে অভিযান। অভিযানত প্ৰায় সন্দেহজনক 70গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰিছে CM ভিজিলেন্সে। জব্দকৃত ভূমিৰ নথি পত্ৰ পুনৰীক্ষণৰ বাবে CM ভিজিলেন্সে প্ৰেৰণ কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষলৈ। নথি পত্ৰত বিসংগতি ধৰা পৰাৰ পিছতে পুনৰ গ্ৰেপ্তাৰ হ'ল নুপুৰ বৰা। আৰু 15 ছেপ্টেম্বৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল নুপুৰ বৰাক। আৰক্ষীৰ দুৰ্বল চাৰ্জশ্বিটৰ বাবে জামিন পাইছিল নুপুৰে। 56 দিন কাৰাগাৰত থাকি 11 নৱেম্বৰত জামিন লাভ কৰিছিল নুপুৰ বৰাই। অধিক জানিম সংযুক্ত হৈছে আমাৰ সাংবাদিক বীৰেঞ্চি ডেকাৰ সৈতে। বীৰেঞ্চি। নিশ্চয় গীতাশ্ৰী, আচলতে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত যেতিয়া গ্ৰেপ্তাৰ হৈছিল 16 ছেপ্টেম্বৰত, আৰু তাৰ পাছতে আচলতে নুপুৰ বৰাৰ যিমান আই বহিৰ্ভূত সম্পত্তি আছে বা নুপুৰ বৰাই কি কি দুৰ্নীতি সংঘটিত কৰিছিল সেই সকলোখিনি প্ৰত্যেক দিনে আচলতে পোহৰলৈ আহিছিল। আৰু সেইখিনি সময়তে সকলোখিনি 1,44,00,000 অধিক টকা তেওঁৰ নগদ আৰু বেংকৰ যিসমূহ লকাৰ, দুটাকৈ লকাৰত আছিল। সেয়া এটা আছিল বৰপেটা আৰু আনটো আছিল গোলাঘাটৰ নিজৰ ঘৰৰ যিটো এড্ৰেছত যিটো SBI আচলতে তেওঁলোকৰ একাউণ্ট আছিল, যিটো তেওঁৰ পিতৃৰ লগত জইণ্ট একাউণ্ট আছিল, আৰু সেইটো লকাৰত আছিল কেইবা লাখ টকা। মুঠ 1,44,00,000 টকা সেইখিনি সময়ত উদ্ধাৰ হৈছিল। আৰু তাৰ বাহিৰেও হীৰা আৰু সোণৰ বহু অলংকাৰ জব্দ হৈছিল সেইখিনি সময়ত। আৰু সকলোখিনি হিচাপ নিকাচ কৰি 416%তকৈ অধিক আই বহিৰ্ভূত সম্পত্তি যে নুপুৰ বৰা গৰাকী, সেই কথাখিনি স্পষ্ট হৈছিল। আৰু সেই সকলোখিনি গোচৰ চলি থকা সময়ত 56 দিন তেওঁ কাৰাগাৰত আছিল। আৰু সেইখিনি সময়ত আৰক্ষীয়ে কৰা কেতবোৰ ভুলৰ বাবে তেওঁ জামিন পাইছিল। কিন্তু বহুকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া হৈছিল যে তেওঁ গুৱাহাটী মহানগৰ এৰি ক'তো যাব নোৱাৰিব, যি ধৰণে তেওঁ গোচৰটোত তদন্তকাৰী বিষয়াক সহায় কৰিব লাগে সেই সকলোখিনি কৰিব লাগিব। কিন্তু তাতো তেওঁ যথেষ্ট বিসংগতি কৰিলে। আৰু পৰৱৰ্তী সময়ত যেতিয়া বৰপেটাৰ আয়ুক্ত, জিলা আয়ুক্ত আৰু সহকাৰী জিলা আয়ুক্তই যেতিয়া আহি CM ভিজিলেন্সত তথ্যসহ এটা গোচৰ দিলে যে এইগৰাকী নুপুৰ বৰা যেতিয়া তাত CO হিচাপে আছিল, ৰাজচক্ৰ বিষয়া হিচাপে যেতিয়া আছিল, বহু লোকৰ ভূমি সেই যিসকল আচলতে গৰাকী তেওঁলোকে গমেই নাপায় তেওঁলোকৰ মাটি যে অন্য এটা চক্ৰলৈ সেইসমূহ নামজাৰি হৈ গ'ল। গতিকে এটা 70গৰাকীতকৈ অধিক লোকে সেই কথাখিনি অভিযোগ দিছিল। আৰু সেই সকলোখিনি অভিযোগৰ প্ৰতিলিপিসহ CM ভিজিলেন্সত যেতিয়া গোচৰ ৰুজু কৰা হ'ল, সকলোখিনি যেতিয়া তদন্ত কৰা হ'ল, তেতিয়া ওলাই পৰিল যে হয় এগৰাকী নুপুৰ বৰাই কোনো ধৰণৰ ভেৰিফাই নকৰাকৈ কেৱল টকাৰ বিনিময়ত সেই এটা বিশেষ চক্ৰক তেওঁ সেই মাটিখিনি নামজাৰি কৰি দিলে, যাৰ ফলত একাংশ লোক ভূমিহীন হৈ পৰিল। আৰু তাৰ বাবেই CM ভিজিলেন্সে যে এগৰাকী বিষয়াক যে পুনৰ গ্ৰেপ্তাৰ কৰিব লাগে সেই কথাখিনি স্পষ্ট হ'ল যে তেওঁ গ্ৰেপ্তাৰ কৰি যেতিয়া সোধা পোছা কৰি প্ৰকৃততে নুপুৰ বৰাই সেই কামখিনি কৰিছিলে, তেওঁৰ আঁৰত আৰু আন কোনোবা ভূমাফিয়া চক্ৰ জড়িত হৈ আছে সেই কথাখিনি স্পষ্ট। যিহেতু তেওঁ ইতিমধ্যে নিলম্বন হৈ আছে, গৰৈমাৰী ৰাজচক্ৰ বিষয়া হিচাপে থাকোঁতে তেওঁ গ্ৰেপ্তাৰ কৰিছিল, তেওঁ ইতিমধ্যে যিহেতু নিলম্বন হৈ আছে। গতিকে সকলোখিনি নথি পত্ৰ চালি জাৰি চাই নুপুৰ বৰাৰ যে পুনৰ গ্ৰেপ্তাৰ কৰাৰ যে প্ৰয়োজন সেই সকলোখিনি কথা চালি জাৰি চোৱাৰ পিছত আজি তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেওঁক জেৰা অব্যাহত ৰাখিছে যে সেই 70গৰাকী ব্যক্তিৰ উপৰিও আৰু বহু লোক CM ভিজিলেন্সলৈ এইকেইটা দিন তেওঁ সোধ বৈ আছে যে আমাৰ মাটিখিনি নুপুৰ বৰা
CEO হৈ থকাৰ অৰ্থাৎ অৱস্থাতে বেলেগক ভয়ংকৰ খেলিমেলি আৰু ভয়ংকৰ অভিযোগ আছে পুনৰ গ্ৰেপ্তাৰ হোৱাৰ কথাখিনি আপুনি জনাইছে ধন্যবাদ আমাক এইখিনি আপডেট আপুনি জনালে জাগিৰোডত মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা মানসিকভাৱে অসুস্থ মহিলাই প্ৰসৱ কৰিলে ৰাজপথৰ দাঁতিত ইতিমধ্যে মৃত্যু ঘটিছে সদ্যজাত কন্যা সন্তানটিৰ অসুস্থ মাতৃগৰাকীৰো অৱস্থা একেবাৰে সংকটজনক জাগিৰোড আৰক্ষী থানাৰ সন্মুখত এই ঘটনা কোনো মানৱৰূপী দানৱৰ কামনাৰ বলি হৈ ৰাজপথতে প্ৰসৱ কৰিছিল সেই মানসিকভাৱে প্ৰতিবন্ধী মহিলাগৰাকী জাগিৰোড আৰক্ষী থানাৰ সন্মুখতে পুৱতি নিশা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই প্ৰসৱ কৰিছিল সেই কন্যা সন্তানটি পুনৰ কৈছোঁ সন্তানটিৰ ইতিমধ্যে মৃত্যু ঘটিছে জন্মৰ পিছতে মৃত্যু হোৱা সন্তানটিক কাষতে লৈ অসুস্থ অৱস্থাত পৰি থাকিল মহিলাগৰাকী অৱশেষত জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসাকৰ্মীয়ে উদ্ধাৰ কৰিলে মৃত শিশুটিৰ লগতে অসুস্থ মহিলাগৰাকীক তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে থানাৰ সন্মুখতে পৰি থকা মহিলাগৰাকীক খবৰ ল'বলৈ আহৰি নাপালে কিন্তু আৰক্ষীয়ে চিকিৎসাকৰ্মীয়ে উদ্ধাৰ কৰি নিয়াৰ পিছতহে ঘটনাস্থলীত উপস্থিত হৈ দায়িত্ব সামৰিলে আৰক্ষীয়ে আৰু এই ঘটনাই আচৰিত কৰি তুলিছে জাগিৰোডৰ সচেতন মহলক ৰাতিপুৱা যেতিয়া আমি ফুৰিব ওলাইছোঁ তেতিয়া চাওঁ পোৱালিটো লৈ খেলি আছে কিন্তু এইটো পাগলী হয় কিন্তু আমি গম নাপাওঁ ক'ৰ পৰা আহিছে কি কথা কিন্তু জানো ইয়াৰ শিল ভাঙা ঘৰ বুলি কয় কিন্তু পুৰা স্পষ্টকৈ গম নাপাওঁ আৰু থানাৰ মাজমজিয়াতে পৰি আছে আপোনালোকে চাব পাৰে এইখিনিলৈকে এইটো চাওক কেনেকুৱা অৱস্থা ল'ৰাজনক দেখাব নোৱাৰে এতিয়া কুকুৰ মেকুৰীৰ নিচিনা হৈছে মানুহ জীৱনখিনি নাই বাচ্ছাটো মৰিলে তাকো ছোৱালী হয় এই মুহূৰ্তত আমি জাগিৰোড আৰক্ষী থানাৰ ঠিক সন্মুখ ভাগত উপস্থিত আছো আৰু এই পদপথতে এইখিনি স্থানতে আচলতে যিগৰাকী মহিলা যিগৰাকী মানসিকভাৱে অসুস্থ যিগৰাকী মহিলা সেই মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰিছে আৰু আমি স্থানীয় এগৰাকী লোক আছে আমি তেওঁৰ পৰা কিছু কথা জানিম আচলতে থানাৰ সন্মুখতে এনেধৰণৰ এটা ঘটনা হৈছে কি আপুনি আচলতে কেনেকে গম পাইছে কি কৈছে নাই এইটো কি জানে আপুনি ধৰক সেইজনী এজনী মানসিক বিকাৰগ্ৰস্ত ছোৱালীক ধৰক তেনেকুৱা অবৈধ সম্পৰ্ক কৰিব নাপায় কাৰণ কিয় জানে সকলোৰে ঘৰত হেৰি আছে বা মাইকী আছে বাচ্চা আছে কিন্তু অবৈধভাৱে এনেকুৱা কাম কৰিলে অন্তত আমাৰ জাগিৰোডৰ সমাজখন মানে বেয়া হৈ যায় সেইকাৰণে এইবিলাক সদায় বন্ধ কৰিব লাগে মহিলাগৰাকী এতিয়া বৰ্তমান ধৰক জীৱিত অৱস্থাত আছে কিন্তু সন্তানটো বৰ্তমান মৃত হৈ গৈছে কন্যা সন্তান আছিল হয় কন্যা সন্তান এই মুহূৰ্তত ক'ত লৈ গৈছে তেওঁলোকে এওঁক এতিয়া বৰ্তমান আমাৰ জাগিৰোডৰ নখোলা অসমী চিকিৎসালয়লৈ লৈ গৈছে হয় নিশ্চয়কৈ এনেধৰণে আচলতে জাগিৰোডৰ এই পৰিৱেশ আচলতে মানুহ বুলি ক'বলৈ আচলতে লাজ লগা এটা পৰিৱেশ হৈছে কিয়নো কাৰোবাৰ কামনাৰ বলি হৈছে এগৰাকী মানসিক বিকাৰগ্ৰস্ত বা মানসিকভাৱে অসুস্থ এগৰাকী মহিলা জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে আমি আপোনাৰ পৰা কিছু কথা জানিম আচলতে নিজকে মানুহ বুলি ক'বলৈ আচলতে লাজ লগা হৈছে নিশ্চয়ভাৱে নিজকে মানুহ বুলি এই ঘটনাটোৱে আচলতে জাগিৰোডবাসী ৰাইজক বা আমাক জাগিৰোডবাসী হিচাপে আমি লাজ পাইছো অত্যন্ত লাজ পাইছো দুখ পাইছো আৰু আমাৰ খং আছে ক্ষোভো আছে এইটো বাবে খং আছে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক কামনাৰ বলি হৈছে অৰপিখাচৰ আৰু এটা কথা তাৎপৰ্যপূৰ্ণ বিষয় আচলতে জাগিৰোড থানাৰ ঠিক সন্মুখত ভাগত কিন্তু কোনো আৰক্ষীৰ লোক আপোনালোকে দেখিছে নাই আমি এতিয়ালৈকে আছো আমি ইয়াত প্ৰায় বহু সময় হ'ল আমি ইয়াত থকা কিন্তু এতিয়া থানাৰ সন্মুখতে থানাৰ গাতে লাগি থকা এটা পদপথত এগৰাকী মহিলাই প্ৰসৱ কৰিলে কিন্তু থানা কৰ্তৃপক্ষই কিন্তু এতিয়ালৈকে খবৰ এটা নললে আচ্ছা এই কাৰ্যক আমি কিন্তু নিন্দা দিছো এই কথা গৰিহণা জনাইছো নিশ্চয় ধন্যবাদ জনাইছো আপোনাক আৰু আচলতে ক'ব লাগিব মানৱ সমাজক লজ্জানত কৰা যি ঘটনা আচলতে সংঘটিত হৈছে এগৰাকী পদপথত এগৰাকী মানসিকভাৱে অসুস্থ মহিলাই প্ৰসৱ কৰিছে সন্তান আৰু সেই কন্যা সন্তানটি ইতিমধ্যে মৃত্যু হৈছে আৰু মহিলাগৰাকীক ইতিমধ্যে জাগিৰোডৰ যি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় সেই চিকিৎসালয়ৰ চিকিৎসক বা নাৰ্ছ বা কৰ্মচাৰীসকলে আহি ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে মহানগৰীৰ পাঞ্জাবাৰীত আন এক ঘটনা শিশু নিৰ্যাতনৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে বক্স পালেঙৰ ভিতৰত উদ্ধাৰ কৰা হৈছে এগৰাকী 13 বছৰীয়া কণমানি ডিষ্ট্ৰিক্ট লেবাৰ টাস্ক ফ'ৰ্চৰ অভিযানত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীক বক্স পালেঙৰ ভিতৰত সোমোৱাই ৰাখিছিল কিশোৰীগৰাকীক এক প্ৰকাৰ লুকুৱাবলৈ চেষ্টা কৰিছিল এই অভিযোগ আছে সেই পৰিয়ালটোৰ বিৰুদ্ধে আমৰিন লস্কৰ খাতুনৰ বাসগৃহত এই ঘটনা পাঞ্জাবাৰীৰ জুৰিপাৰত ঘৰ আমৰিন লস্কৰ খাতুনৰ কিশোৰীগৰাকীক দীৰ্ঘদিনে নিৰ্যাতন চলাই আহিছিল আমৰিনে আৰু স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত উদ্ধাৰ কৰা হ'ল কিশোৰীগৰাকী
অভিযানৰ উমান পাই বক্স পালেঙৰ ভিতৰত ভৰাই থৈছিল এই পৰিয়ালটোৱে এই কণমানিগৰাকী পাঞ্জাবাৰী জুৰি পাৰত আমি এঘৰ মানুহৰ ঘৰত সৰু ছোৱালী এজনী কাম কৰি আছে বুলি আমি খবৰ পাওঁ তাৰপিছত আমি তালৈ সেই মানুহ ঘৰলৈ আমি যাওঁ আৰু অনাৰগৰাকীৰ নাম আছিল অৰিনা লস্কৰ খাতুন আৰু তেওঁলোকৰ ঘৰত যাই পেলাই আমি সুধোঁ যে ইয়াত সৰু বাচ্ছাজনী কাম কৰি আছে নেকি তেওঁ কৈছিলে যে কৰিছিলে কিন্তু বাচ্ছাটো এতিয়া নাই ৩-৪ দিনমান আগতে বাপেকে লৈ গ'ল বুলি কিন্তু ওচৰ চুবুৰীয়া মানুহক সুধোঁতে কৈছিলে যে নহয় বাচ্ছাটো ৰাতিপুৱাও দেখিছোঁ ৰাতিপুৱাও তাই কাম কৰি আছে বাচ্ছাটো আছে তাইক লৈ যোৱা নাই তেওঁলোকে অকণমান লুকুৱাই ৰাখিছিলে আৰু মানুহ ঘৰ ভাল নহয় বাচ্ছাটোক খুব মাৰপিট কৰে বোলে আপোনালোকে আহিছে ইয়াত ছোৱালী বাচ্ছাটোক বাচাই লৈ যাওক নহ'লে বাচ্ছাটো কোনোবা মৰি থাকিব বোলে ইমান মাৰপিট কৰে বোলে আমি তাৰপিছত তেওঁক কওঁ যে নাই আছে বাচ্ছাটো আপুনি ক'ত লুকুৱাই থৈছে কওক কিন্তু তেওঁ নামানে নাই কৈছে লৈ গৈছে বাপেকে সেনেকৈ তেওঁ আমাৰ লগত আৰ্গুমেণ্ট কৰি আছে পিছত আমি তেওঁক ৰিকুৱেষ্ট কৰি আমি ঘৰটো চাবৰ কাৰণে এবাৰ বিচাৰিলোঁ তাৰপিছত ঘৰটো যেতিয়া আমি চালোঁ চোৱাৰ পিছত ক'তো নাপালোঁ কিন্তু আমি সন্দেহ কৰিলোঁ যে এখন বিচনাৰ ৱাৰ্ডফত অকণমান কিবা এটা আমি সন্দেহ কৰিলোঁ ইয়াত আছে নেকি তাৰপিছত কিন্তু তেওঁ তাত সেই বিচনাখনত তেওঁৰ ল'ৰাটো শুই আছে আমি ল'ৰাটোক ক'লোঁ যে ভাইটি তুমি অলপ উঠি দিবা নেকি আমি এইখন ইয়াত চাব বিচাৰিছোঁ কিবা এটা ল'ৰাটোৱে উঠি নিদিয়ে কৈছে নাই মই নুঠোঁ মাকো হুলস্থুল কৰিছে যে নাই মোৰ ল'ৰা ভাগৰ লাগি আছে কিয় উঠাইছে তাক আমি ক'লোঁ 1 মিনিটৰ কথা জাষ্ট আমি খুলি এবাৰ চাম বাৰু ঠিক কৰি মাত্ৰ তুমি আকৌ শুই থাকিবা লাষ্টত উপায় নাপায় ল'ৰাটো উঠিলে উঠাৰ পিছত আমি ৱাৰ্ডফটোক খুলি চাওঁ যে বাচ্ছাটোক ৱাৰ্ডফৰ ভিতৰত সোমাই থৈ দিছে আৰু বাচ্ছাটোৰ ইমান অৱস্থা বেয়া ইমিডিয়েটলি আমি তাক বাহিৰলৈ লৈ অনা হয় আমাৰ পিছত তাইক পানী চানী খুৱাই দিওঁ পানী চানী অলপ মুখ হাত ধুৱাই দিওঁ তাৰপিছত তাই নৰ্মেল হয় অলপ তাৰপিছত তাই কান্দিছে তাৰপিছত তাইক আমি কাউন্সেলিং যে কৰোঁ তেওঁ কৈছে তোমাক মাৰপিট কৰে নেকি তুমি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছা তেওঁ তাই ক'লে যে 6 বছৰমানৰ পৰাই মই কাম কৰি আছোঁ মোক মাৰপিট কৰে বুলি ক'লে পিছত আমি তাইক এই ঘৰৰ পৰা আমি উদ্ধাৰ কৰি লৈ আনো শ্ৰম বিভাগৰ আমি চাইল্ড ৰেস্কিউ ড্ৰাইভ নিয়মীয়া হৈ থাকে সেই অভিযানত আমাৰ কালি পাঞ্জাবাৰীত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰোঁ ছোৱালীজনীৰ বয়স প্ৰায় 13 বছৰমান হ'ব ছোৱালীজনী উদ্ধাৰ কৰি কিনে দিছপুৰ থানাত আমি এমপ্লয়াৰৰ এগেইনষ্টে আমি কেছ ফাইল কৰোঁ আৰু ছোৱালীজনীক আমি CWC হোমত প্ৰডিউচ কৰিছোঁ ছোৱালীজনীয়ে মোটামুটি যোৱা 5 বছৰ ধৰি কৰোণাৰ সময়ৰ পৰাই কাম কৰি আছিলে তাতে এমপ্লয়াৰগৰাকীৰ নাম হৈছে তেখেত ব্ৰহ্মপুত্ৰ বৰ্ডৰ কনিষ্ঠ অভিযন্তা বুলি কৈছে তেখেতৰ নাম হয় বাহাৰুল হক লস্কৰ তেখেতৰ ঘৰতে ছোৱালীজনীক বিচনাৰ বক্সত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে বাহালৰ ভিতৰত আমি শ্ৰম বিভাগে আইনমতে বিভিন্ন ব্যৱস্থা ল'ব একৰ্ডিংলি আপোনাৰ দিছপুৰ থানাতো কেছ ফাইল কৰা হৈছে তেখেতৰ এগেইনষ্টে আইনমতে বিহিত ব্যৱস্থা লোৱা হ'ব তেওঁক CWC হোমত প্ৰডিউচ কৰিব তেনেকৈ বিহিত ব্যৱস্থা লৈ কিনে তেখেতৰ ওপৰত আমি মাইমঙত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড জুই জ্বলা গ'ল কেইবাটাও ঘৰ মাইবাং ষ্টেচনৰ পিছফালে থকা আৱাসিক এলেকাত লাগিল জুই এই যি দৃশ্য দেখিছে ভয়ানক এক দৃশ্য ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে জুইত কেইবা লাখ টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে চাৰখাৰ হৈ গৈছে डेली ये काम कर खाता बाबू घर में कुछ नहीं बचा आगुन लग के सब जल गया हमरा तो कुछ नहीं बचा जो पहना है कपड़ा वही सिर्फ बचा है कुछ नहीं बचा बाबू अभी हम क्या इतना घर में रहा हमारा सब जल गया अभी सरकार हम लोग को देने से तो ठीक होता 5 घर जला 5 घर जला हमारा तो कुछ नहीं निकला बाबू जो बदन में कपड़ा पहना है वही हम काम में चला गया सुबह 5-6 बजे चला गया आग लगा तो पता नहीं चला सुना लड़के हम तो काम में गया रहा फोन किया माँ हम लोग घर के पीछे आगुन लग गया हम लोग ठीक है हम आते जब गाड़ी से आता है तो जल के सबसे हम स्टेशन में आते तो कुछ पूरा आगुन लग गया हम तो कुछ नहीं निकल सका जो बदन में पहना कपड़ा वही लड़की रहा घर में तो आगुन देख के निकल के भाग आया
হোজাৰ মোৰাঝাৰত পথ দুৰ্ঘটনাত 12 ঘণ্টাৰ ভিতৰতে 4জন যুৱকৰ মৃত্যু ঘটিছে নিশা পথ দুৰ্ঘটনা 2 যুৱকৰ মৃত্যু হোৱাৰ পিছত পুৱাৰ ভাগত পুনৰ দুৰ্ঘটনা য'ত আন 2 যুৱকৰ মৃত্যু নিশা ট্ৰাকৰ খুন্দাত মৃত্যু হৈছিল 2জন যুৱকৰ মৃত যুৱক দুজনৰ নাম ৰতন দাস আৰু লক্ষীন্দ্ৰ দাস আজি পুৱাৰ ভাগত দুৰ্ঘটনাত পুনৰ প্ৰাণ গ'ল আন 2 যুৱকৰ মোৰাঝাৰ চৌধুৰী বজাৰত বাইক দুৰ্ঘটনাত মৃত্যু 2 যুৱকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এনেদৰে ইতিমধ্যে মৃত্যু হোৱাৰ দৰে এনে বাতৰি আমি কেতিয়াও প্ৰকাশ কৰা নাছিলো আচলতে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ